আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা পাব্লিছ হৈছে এখন গুৰুত্বপূৰ্ণ নটিছ আৰু সেই নটিছখনত কি আছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এতিয়ালৈকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিজন টিউটৰ গুৰুৱে যাতে নেকি কিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত যোৱা 14 এপ্ৰিল তাৰিখে ডিৰেক্টৰ অফিচৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিছ পাব্লিছ হৈছিল আমাৰ টিউটৰ শিক্ষকসকলক টিচাৰলৈ আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলৰ নটিফিকেশ্যন বিচাৰি বা তেখেতসকলৰ পৰা যিখিনি ডকুমেণ্ট আছে কোৱালিফিকেশ্যন সেইখিনি ছাবমিট দিবৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নটিছ পাব্লিছ হৈছিলে 14 এপ্ৰিল তাৰিখে আৰু সেই নটিছটো পাব্লিছ হোৱাৰে পৰা আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি হৈ আছে আৰু সেই বিভ্ৰান্তিত নিশ্চয় আপোনালোকে গম পায় যে আমাৰ টিউটৰ শিক্ষকসকলক আপগ্ৰেডৰ টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে টেট আৰু ডিএলএডৰ প্ৰয়োজন বুলি সেইখন নটিছত লিখা আছিলে কিন্তু কিছুমানে কৈছে যে আমাৰ ডিএলএড থাকিলেই হ'ব ডিএলএড টকাখিনি দিব পাৰিব বুলি কিন্তু সেয়া এটা আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ এটা গুৰুত্বপূৰ্ণ নটিছ যেহেতু পাব্লিছ হৈছে সেই নটিছত এটা আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নটিছ বুলি ক'ব লাগিব অৰ্থাৎ আমাৰ কোনো আপোনাৰ টেট বা ডিএলএডৰ কথাও উল্লেখ কৰা হোৱা নাই কিন্তু আমাৰ যিসকল টিউটৰ আছে তেখেতসকলৰ পৰা প্ৰপ'জেল বিচাৰি বা তেখেতসকলৰ পৰা যিখিনি কোৱালিফিকেশ্যন আছে সেইখিনি ছাবমিট দিবৰ কাৰণে এটা অৰ্ডাৰ দিয়া হৈছে আৰু সেই অৰ্ডাৰখনত কি আছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে গভ অফ আছাম অফিচ অফ দ্য ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আপোনাৰ বিলাসীফৰা ধুবুৰী আপোনাৰ সেইখন নটিছ পাব্লিছ হৈছিলে 4/1/2024 তাৰিখে আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আপোনাৰ কি কৈছে বিলাসীফৰা ধুবুৰী মানে বিলাসীফৰা ধুবুৰী ডিষ্ট্ৰিক্টৰ বিলাসীফৰা ব্লকৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিছ পাব্লিছ হৈছে যেতিয়া লিখিছে দ্য টিউটৰ এলপি ইউপি স্কুল অল বুলি কোৱা হৈছে বিলাসীফৰা ধুবুৰী ইয়াত কেৱল এটা কথা মেনশ্যন কৰা নাই যে কেৱল টেট পাছ কৰা বা কেৱল ডিএলএড থকা বা কেৱল যিসকল এডুকেশ্যন কোৱালিফিকেশ্যন কমপ্লিট হৈছে সেইসকলৰ কাৰণেহে এই বুলি ইয়াত উল্লেখ কৰা হোৱা নাই কিন্তু ইয়াত অল বুলি দিছে ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে দ্য টিউটৰ এলপি ইউপি স্কুল অল নিশ্চয় আপোনালোকে ব্ৰেকেটত দেখিছে ইয়াত অল বুলি কৈছে এলপি ইউপি বুলি লিখি অল বুলি কৈছে ছাবজেক্টটোত কি কৈছে ৰিকোয়াৰমেণ্ট অফ দ্য ছাবমিশ্যন অফ এডুকেশ্যনেল এণ্ড DOB of the tutor of LP UP school as per a procedure format from upgradation method from tutor to teacher আৰু thereof নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে মানে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে আমাৰ এলপি ইউপিৰ যিসকল টিউটৰ আছে তেখেতসকলৰ মানে যিখিনি কোৱালিফিকেশ্যন বা যিখিনি এডুকেশ্যন বায়োডাটা আছে সেইখিনি ছাবমিট দিবৰ কাৰণে এইখন নটিছ পাব্লিছ কৰা হৈছে ইয়াৰ ৰেফাৰেন্স নম্বৰটো দিছে ইয়াত আপোনাৰ 17 এপ্ৰিল তাৰিখে যে আমাৰ নটিছখন পাব্লিছ হৈছিলে সেই ডেটটো ইয়াত লিখিছে ছাৰ মেডাম উইথ দ্য ৰেফাৰেন্স টু দ্য ছাবজেক্ট এণ্ড স্পেচিয়েলি লেটাৰ অফ দ্য DEO আছাম বাই মেমো নং to দিয়া আছে ইয়াত ডেট অফ খাইলিপৰা 17 এপ্ৰিল 2024 I the undersigns the have this the submitted the detail of the educational that along the with that of birth tutor workings under office of the undersigned for the purposes of the proposal of the submission from the upgradation from tutor to teacher as per the proceeded format the after proper verification নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে আমাৰ টিউটৰ যিসকল এডুকেশ্যন কোৱালিফিকেশ্যন আছে বা ডকুমেণ্ট আছে সেইখিনি ছাবমিট দিবৰ কাৰণে অৰ্ডাৰ দিয়া হৈছে ডিৰেক্টৰৰ পৰা যিহেতু 2024 চনৰ 17 এপ্ৰিল তাৰিখে এখন গুৰুত্বপূৰ্ণ নটিছ পাব্লিছ হৈছিলে সেই মৰ্মে তেখেতসকলে এইখিনি বিচাৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে ইয়াৰ পাছত কৈছে যে ইন দিছ দ্য ৰিগাৰ্ড ইউ all are the hereby direct to the submit you the xerox copy to requirement educational qualification along with the self file for format data the senior assistant junior assistant officer of this the undersigned respectively on or before 10/5 as 2024 আপোনাৰ তেখেতসকলে ইয়াত বিচাৰা হৈছে যে জেৰক্স কপি মানে আমাৰ টিউটৰ শিক্ষকসকলৰ যিমানখিনি কোৱালিফিকেশ্যন আছে বা আপোনাৰ ডেট অফ বাৰ্থ উইথ ইট সেলফ ফাইল কিনি জমা দিবৰ কাৰণে ইয়াত অৰ্ডাৰ দিয়া হৈছে আৰু সেইখিনি দিবৰ কৈছে আপোনাৰ 10 মে তাৰিখে মানে 10 মেৰ ভিতৰত এইখিনি জমা দিবৰ কাৰণে ইয়াত উল্লেখ কৰিছে ইন এ ফাইল 1 শ্ৰী ইয়াত আমাৰ তেখেতসকলৰ অফিচাৰৰ নাম ইয়াত কোটা হৈছে আমাৰ যিখিনি ইউপি টিউটৰ ছাবমিট কৰিব শ্ৰী অমিতাভ ভট্টাচাৰ্য ফৰ ইউপি টিউটৰ অল মানে তেখেতৰ হাতত আমাৰ যিমানখিনি ইউপি টিউটৰ আছে তাত তেখেতৰ হাতত জমা দিব লাগিব আৰু 2 নম্বৰত লিখিছে শ্ৰী সঞ্জয় কুমাৰ কলিতা
সুন্তি ফৰ এলপি টিউটৰ অল মানে এলপি কিনি আপোনাৰ সঞ্জয় কুমাৰ কলিতা ছাৰৰ নামৰ তেখেতৰ হাতত এইখিনি ফাইল দিবলৈ কৈছে ইয়াত এণ্ড অফ দ্য সাবস্ক্ৰিপ্ট ইজ ছাৰ অফ দ্য ভট্টাচাৰ্য এণ্ড শ্ৰী কলিতা হিয়াৰ বাই দ্য আস্ক ফ্ৰম দ্য সাবমিশন অন দিছ দ্য আণ্ডাৰচাইন্স অন এ বিফোৰ 13/5/2024 মেক দ্য ভেৰিফিকেশ্যন schedule the tutor for here earlier submission of the proposal of this the same নিশ্চয় আপুনি কিস্কাত প্ৰত্যক্ষ কৰিছে তেখেতসকলে সেইখিনি 13/5/2024 তাৰিখে এইখিনি চোৱা হ'ব বা এইখিনি এই তেখেতসকলৰ পৰা সাবমিট লৈ ভেৰিফিকেশ্যন কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে হেয়া নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে ধুবুৰী ডিষ্ট্ৰিক্টৰ যদি এখন ব্লকত অল টিউটৰৰ পৰা যদি ডকুমেণ্ট সাবমিট ল'ব পাৰে তেনেহ'লে অন্য ডিষ্ট্ৰিক্টৰ অন্য ব্লকৰ কিয় লোৱা নাই সেয়া এটা ৰহস্যৰ বিষয় হৈছে আৰু সেয়ে এটা গুৰুত্বপূৰ্ণ বিষয় যেহেতু সেয়ে মই আমাৰ টিউটৰ যিসকল চেণ্ট্ৰেল কমিটিৰ বিষয়ববী আছে তেখেতসকলক সঠিককৈ সেইখিনি তথ্য জনাবৰ কাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু সেইবাবে তেখেতসকলক অনুৰোধ কৰিম আপোনালোকে অতি সোনকালে সেইখিনি কথা যোগাযোগ কৰি যিহেতু আমাৰ টিউটৰৰ পৰা টিচাৰ আপগ্ৰেডৰ কথাটো কি বিষয়ত বা কি ডকুমেণ্ট বা কি কোৱালিফিকেশ্যন লাগে বা কি কোৱালিফিকেশ্যন টকাবিলাকে সেইখিনি ডকুমেণ্ট বা সেইখিনি ফৰ্মেট ফিল আপ কৰি সাবমিট দিব লাগিব সেইখিনি কথা সঠিককৈ জনাটো জানিব লাগে বা তেখেতসকলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক জনাব লাগে বুলি মই ভাবোঁ অফিচিয়েলি তেখেতসকলে যোগাযোগ কৰি যিহেতু এটা ডিষ্ট্ৰিক্টৰ এটা ব্লকে যদি ল'ব পাৰে তেনেহ'লে অন্য ডিষ্ট্ৰিক্টৰ অন্য ব্লকবিলাক কিয় ল'ব নোৱাৰে এয়া নিশ্চয় আপোনালোকে গম পায় যে অন্য ব্লকত আমাৰ যিসকল ঠেট বা ডিএলএড আছে সেইসকলকে সাবমিট লৈছে মানে যিবিলাক অন্য ডিষ্ট্ৰিক্ট আছে ধুবুৰীৰ পৰা যিবিলাক অন্য ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টবিলাকত জনামতে তেখেতসকলৰ যিসকল টিউটৰ টেট আৰু ডিএলএড কমপ্লিট আছে তেখেতসকলৰ ফৰ্মেটখনহে বা তেখেতসকলৰ পৰাহে ডকুমেণ্ট সাবমিট লৈছে আৰু আদাৰ ষ্টেটৰ পৰা লোৱা নাই আৰু সেয়ে কিন্তু ধুবুৰী ডিষ্ট্ৰিক্টত যদি ল'ব পাৰে তেনেহ'লে অন্য ডিষ্ট্ৰিক্টবিলাকত কিয় লোৱা নাই কাৰণ ধুবুৰী ডিষ্ট্ৰিক্টত অল টিউটৰৰ ডকুমেণ্ট সাবমিট লৈছে আপোনাৰ টেট থাকক ডিএলএড থাকক সকলোবিলাক টিউটৰে ইয়াত জমা লৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু অল টিউটৰ বুলি ইয়াত মেনশ্যন কৰিছে যিহেতু তাত আপোনাৰ কেৱল টেট টকাই জমা দিব লাগিব বা ডিএলএড টকাই জমা দিব লাগিব সেই বুলি নহয় তাত টেট টকাও জমা দিছে ডিএলএড টকাও জমা দিছে বা নটকাও জমা দিছে সকলোৱে এওঁকে জমা দিবলৈ ইয়াত নিৰ্দেশ দিয়া হৈছে আৰু যিসকলৰ টেট নাই কেৱল ডিএলএড আছে সেইসকলেও জমা দিছে আৰু যিসকলৰ আপোনাৰ ডিএলএড আছে টেট নাই সেইসকলেও জমা দিছে আৰু যিসকল টেট আৰু ডিএলএড আছে সেইসকলেও জমা দিছে আৰু যিসকলৰ হয়তো ডিএলএড বা টেটো নাই সেইসকলেও জমা দিছে সেয়া নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে খবৰ বা গুৰুত্বপূৰ্ণ মেছেজ যিহেতু আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ যদি সেইখন ব্লকত যদি ল'ব পাৰে তেনেহ'লে অন্য ডিষ্ট্ৰিক্টৰ অন্য ব্লকবিলাকত কিয় লোৱা নাই আৰু সেয়া নিশ্চয় এটা বিভ্ৰান্তিৰে বুলি আমি গম ল'ব লাগিব আৰু সেইবাবেই আমাৰ চেণ্ট্ৰেল কমিটিৰ যিসকল টিউটৰ বিষয়ববী আছে তেখেতসকলে যেন সেইখিনি অতি যোগাযোগ কৰি কথাটো স্পষ্টকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক জনাব লাগে আৰু ইয়াৰ পাছতে কৈছে দিছ ইজ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন এণ্ড উই নেচেচাৰী ফৰ্মেট বাই ইনক্লুজ দ্য হিয়াৰ উইথ আৰু নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে ইয়াত ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তেখেতসকলৰ ছিগনেচাৰ আছে আৰু খলৈ কপিটো দিয়া আছে ইয়াত নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ধুবুৰী ফ্ৰম দ্য ফেভাৰ অফ দ্য কাইণ্ডলি ইনফৰমেশ্যন দ্য ডেপুটি ইনস্পেক্টৰ স্কুল অফ দ্য বিলাসীপুৰা ফৰ ফেভাৰ অফ দ্য কাইণ্ডলি ইনফৰমেশ্যন দ্য অমিতাভ ভট্টাচাৰ্য সঞ্জয় কুমাৰ কলিতা অফ অফিচ অফ দ্য আণ্ডাৰচাইন ফ্ৰম দ্য ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন দ্য CRC অল দ্য আক্স কনভেড ইজ দ্য ইনফৰমেশ্যন টাৱাৰ টিউটৰ টু আণ্ডাৰ জাষ্টিছ ফ্ৰম দ্য ৰিগাৰ্ডিং অফ ডিৰেক্টৰ অফিচ কপি ইয়াত নিশ্চয় ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচৰ বিলাসীপুৰা ধুবুৰী নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে সেয়ে আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত নিশ্চয়কৈ অলৰেডি আপোনালোকে গমেই পায় 14 এপ্ৰিলৰ যিখিনি ডিৰেক্টৰৰ পৰা এটা নটিছ পাব্লিছ হোৱাৰ পৰাই আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি হৈ আছিলে তাতে উল্লেখ কৰা মতে টেট আৰু ডিএলএড টকাৰখিনি যিখিনি ডকুমেণ্ট বা যিখিনি কোৱালিফিকেশ্যন আছে সেইখিনি সাবমিট দিবৰ কাৰণে অৰ্ডাৰখন লিখা আছে কিন্তু কিছুমান ডিষ্ট্ৰিক্টত হয়তো টেট নাথাকিও যিসকল ডিএলএড আছে সেইসকলকো সাবমিট লৈছে কিন্তু কিছুমান ডিষ্ট্ৰিক্টৰ কিছুমান ব্লকত লোৱা নাই আৰু সেয়া নিশ্চয়কৈ এটা বিভ্ৰান্তিয়ে হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত আৰু সেয়ে মই চেণ্ট্ৰেল কমিটিক বাৰম্বাৰকৈ অনুৰোধ কৰি আহিছোঁ আপোনালোকে যেন অতি সোনকালে সেইখিনি খবৰ লৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সেই বিভ্ৰান্তিৰ পৰা মুক্ত কৰে বা সেই বিভ্ৰান্তিটো স্পষ্ট কৰি দিয়ে আৰু যদিহে পাৰে আপোনালোকে অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰি আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো যেন অতি সোনকালে সমাধান কৰাৰ চেষ্টা কৰক অন্যথা এনেদৰে আমাৰ টিউটৰ শিক্ষকসকলে আজি 4 বছৰ পাৰ হৈ গৈ আছে নিশ্চয় আপোনালোকে গম পায় 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা আজি 2024 চনৰ আপোনাৰ মে' মাহ পালেহি এয়া নিশ্চয়কৈ 4 বছৰ ৰানিং হৈ আছে সেয়া নিশ্চয়কৈ আপোনালোকে জ্ঞাত আৰু সেইবাবে আপোনালোকে সেইখিনি খবৰ গুৰুত্ব দি আমাৰ টিউটৰ শিক্ষকসকলৰ মাজৰ যিখিনি বিভ্ৰান্তি আছে সেইখিনি যেন দূৰ কৰে আৰু অতি সোনকালে যেন টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবলৈ সক্ষম হয় মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সেই আশা ৰাখিম যিহেতু আমাৰ
এতিয়া অসম চৰকাৰে বলপূৰ্বকভাৱে আমাক যদি টিউটৰসকলক যদি টেট জাপি দিয়ে তেনেহ'লে আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ সমস্যা আহি পৰিছে কাৰণ সেইসকল টিউটৰ আজি 25-30 বছৰ আগৰ পৰাই তেখেতসকলে শিক্ষকতা কৰি আছে কি তেখেতসকলৰ টেট দিয়াৰ কোনো এতিয়া যুক্তি নাই বা তেখেতসকলে টেট পৰীক্ষাত কোনো বহাৰো যুক্তি নাই আৰু সেইবাবে অসম চৰকাৰক তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু যিসকল আমাৰ টিউটৰ টেট পাছ কৰিছে সামান্য সংখ্যক টেট পাছ কৰি থৈছে নগণ্য এটা সংখ্যাহে টেট পাছ কৰি থৈছে আৰু ইমানখিনি টিউটৰৰ মাজত যদি এই তেখেতসকলকে যদি আপগ্ৰেড কৰে সেয়া নিশ্চয়কৈ ন্যায় নহয় এয়া অন্যায় হ'ব আৰু সেইবাবে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আপোনালোকে যেন অতি সোনকালে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো সমাধান কৰি টেট ৰেহাই দি অতি সোনকালে সেইসকল টিউটৰক উপকাৰ কৰে বা সেইসকল টিউটৰক টেট ৰেহাই দি অতি সোনকালে যেন টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰে আৰু পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে যেন নিযুক্তি দিয়ে সেই আশা ৰাখিলোঁ আৰু যি ভিডিঅ'টো টেগ কৰিলোঁ আৰু প্ৰতিজন শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় আইকম